Hello everyone, সকলোকে ওয়েলকাম জানাইছো এটা নতুন ভিডিওলৈ আৰু আজিৰ এই ভিডিওটিত ৰিসেন্টলি চৰ্চাত থকা এটা বিষয়ৰ ওপৰত কিছু কথা পাতিব ওলাইছো আশা কৰিছো ভিডিওটো আপোনালোকে সকলোকে চাব আৰু আপোনালোকৰ মন্তব্যবিলাক জনাব আৰু কিবা যদি ইয়াত ভুল হৈছে মোৰ কথাখিনি যদি কিবা ভুল আছে হেকিনো পইণ্ট আউট কৰি দিব ইতিমধ্যে জানে আপোনালোকে হয়তো শুনিছে আজিৰ পৰা কিছুদিন ঠিক নহয় আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় মহিলা শ্ৰীযুতা আঙ্গুলতা ডেকা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু অসমৰ ৰাজনীতিত বৰ্তমান এগৰাকী জনপ্ৰিয় মহিলা তেখেতে এখন মিটিঙত এটা অনুষ্ঠানত আমাৰ যিবিলাক ছোৱালী আছে বা ছাত্ৰী আছে যিসকলে কোনোবাই স্কুলত পঢ়ি আছে কলেজত পঢ়ি আছে বা ইউনিভাৰ্চিটিত পঢ়ি আছে তেনেকুৱা ধৰণৰ ছোৱালীসকলক লৈ পেলাই তেখেতে এটা মন্তব্য কৰিছিল যে ছোৱালীসকলে প্ৰথমতে নিজৰ বেংক বেলেন্সটো বনাব লাগে তাৰ পিছত বাকি তেওঁলোকে বিয়াৰ কথা ভাবিব লাগে আৰু এই বেংক বেলেন্স শব্দটোৰ কাৰণে এই যেটো বিষয় বা আঙ্গুলতা ডেকাৰ মন্তব্য এটোৱে মানে আমাৰ অসমত যথেষ্ট চৰ্চিত হৈ আছে কোনোবাই পজিটিভলি ৰেসপন্স কৰিছে কোনোবাই তাত পজিটিভ বিচাৰি পাইছে কোনোবাই নেগেটিভ বিচাৰি পাইছে বা কোনোবাই ইয়াক লৈ সমালোচনা কৰিছে গতিকে মই ভাবিলো কি মোৰ মনৰ কথাখিনি বা এই বিষয়টোৰ লগত মইনো কি ভাবো হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰো আপোনালোকক জনাব কমেন্ট কৰি পেলাই আৰু চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লওক আৰু ফেসবুক পোষ্টটো ফলো কৰি দিব আসলতে তেখেতে আঙ্গুলতা ডেকাই এই বেংক বেলেন্সৰ জৰিয়তে তেখেতে আমাৰ সমাজত মই যেটো ভাবো যে তেখেতে আমাৰ ছোৱালীবিলাকক বা মহিলাসকলক প্ৰথমতে আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী এইটো হোৱাৰ এটা মেছেজ তেওঁ হয়তো দিব বিচাৰিছিল আৰু তাত তেখেতে এই অলপ ঘৰুৱাভাৱে বা অলপ আমাৰ সাধাৰণভাৱে বুজি পোৱাকৈ বেংক বেলেন্স শব্দটো ব্যৱহাৰ কৰিলে কাৰণ আপোনালোকে জানে যে আত্মনিৰ্ভৰশীল স্বাৱলম্বিতা তাৰ পিছত আমাৰ সেলফ ডিপেন্ডেন্ট বা ইন্ডিপেন্ডেন্ট ওমেন এইবিলাক শব্দ টান শব্দ মই টান বুলিয়ে কৈছো আপোনাৰ মোৰ কাৰণে টান নহলেও যিবিলাক আমাৰ স্কুলীয়া ছাত্ৰী আছে কলেজীয়া ছাত্ৰী আছে তেওঁলোকৰ কাৰণে টান বা এইবিলাক আত্মনিৰ্ভৰশীল স্বাৱলম্বী এইবিলাক শুনিবলৈ এক প্ৰকাৰ আমি বৰিং শব্দ বুলি ক'ব পাৰো গতিকে তেখেতে বেংক বেলেন্স শব্দটো ব্যৱহাৰ কৰি পেলাই এটা মেছেজ দিব বিচাৰিছে আৰু এই যেটো মেছেজ এই মেছেজটো মই সাপোৰ্ট এটো কাৰণে কৰো কাৰণ আমাৰ সমাজত এনেকুৱা বহুত ছোৱালী আছে এনেকুৱা বহুত নাৰী আছে যিসকলে পঢ়া শুনা আধৰুৱা নকৰাকৈ শিক্ষা দীক্ষা কমপ্লিট নকৰাকৈ বিয়া হয় বা কিছুমানে বিয়া হয় এটা নিৰ্দিষ্ট বয়স হোৱাৰ পিছত 18 বছৰ হোৱাৰ পিছত বা 20 বছৰ হোৱাৰ পিছত বা 22 বছৰ হোৱাৰ পিছত আৰু বিয়া হয় ঘৰৰ প্ৰেছাৰত বিয়া হয় বা কিছুমানৰ ঘৰৰ অৱস্থা যেতিয়া বেয়া হয় বা অলপ দুখিয়া হয় তেতিয়া পিতৃমাতৃও ভাবে যে সোনকালে বিয়াখন দি পেলাই ছোৱালীজনীক বিয়া দি পেলাই আজৰি হ'ব বিচাৰে কিন্তু তেখেতৰ বা সেই ছোৱালীগৰাকীৰ নিজস্ব কোনো ধৰণৰ ইনকাম সোর্স নাথাকে বা নিজস্ব কোনো চলিব পৰা ব্যৱস্থা নাথাকে তাৰ ফলত কিবা কাৰণত যদি তেখেতৰ গিৰিয়েকৰ লগত সম্পৰ্ক বেয়া হয় বা ডিভোর্স এই ডিভোর্স শব্দটো মই ব্যৱহাৰ কৰিব বিচৰা নাই কিন্তু তেনেকুৱা ধৰণৰ যদি হয় তেতিয়া হলে সেই ছোৱালীজনী বহুত সমস্যাৰ সন্মুখীন হয় আৰু অকল আপোনালোকে এই বিষয়টো যদি চাই এনেকুৱা ধৰণৰ ছোৱালী বা মহিলা আপোনালোকে সমাজত বহুত দেখা পাব গতিকে সেই পইণ্টৰ পৰা যদি আমি চাবলৈ যাওঁ নিশ্চয় এগৰাকী ছোৱালী বিয়া হোৱাৰ আগত আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী হোৱাটো জৰুৰী আৰু এই কথাখিনি তেওঁলোকে বেছিকৈ অনুভৱ কৰিব যিসকলৰ লগত এনেকুৱা হৈছে বা যিসকলৰ ঘৰত এনেকুৱা ধৰণৰ ছোৱালী বা মহিলা আছে বা যিসকলে এই সমস্যা যেটো এগৰাকী ছোৱালী আত্মনিৰ্ভৰশীল নহলে স্বাৱলম্বী নহলে কেনেকুৱা অসুবিধা হয় সেইটো সমস্যাৰ সন্মুখীন যিসকলে পাইছে যিসকলে হৈছে তেওঁলোকে নিশ্চয় এই বিষয়টো সাপোর্ট কৰিব তাৰোপৰি
আমাৰ সমাজত এনেকুৱা কিছুমান ফ্যামিলি থাকে য'ত পুত্ৰ সন্তান নাথাকে বা ল'ৰা নাথাকে আৰু কেতিয়াবা 2জনী ছোৱালী কেতিয়াবা 3জনী ছোৱালী বা কেতিয়াবা 4জনী ছোৱালী তো তেনেকুৱা হয় অৰ্থাৎ গোটেইকেইটা সন্তান ছোৱালী হয় তেতিয়া সেই ছোৱালীগৰাকীও বা ছোৱালীজনীও ল'ৰাৰ নিচিনাকৈ দায়িত্ব পালন কৰিবলগীয়া হয় কাৰণ সেইখিনি সময়ত আমাৰ সমাজত বা আমাৰ এটা চিন্তাধাৰা থাকে যে ল'ৰাবিলাকৰ ফ্যামিলিৰ প্ৰতি দায়িত্ব বেছি ল'ৰাবিলাকে ইনকাম কৰিব লাগে গতিকে এই আঙ্গুলতা ডেকা বাইদেউৰ যিটো ষ্টেটমেণ্ট ইয়াৰ পৰা নিশ্চয় এটা সমাজত মেছেজ যাব যে পুৰুষ মহিলা সমান তাৰ লগতে মহিলাসকলেও বা ছোৱালীসকলেও আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী হোৱাটো কিমান জৰুৰী বাকি আমি আঙ্গুলতা ডেকাই তেওঁৰ পাৰ্সোনাল লাইফত তেওঁৰ পলিটিক্যাল লাইফত কি কৰিছে সেইটো আমাৰ বিচাৰ্য বিষয় নহয় বা আমাৰ সেইটো বিচাৰ কৰা অধিকাৰো নাই কিন্তু তেখেতে যিখিনি কথা ক'লে এই যেটো বেংক বেলেন্সৰ কথাটো যি বেংক বেলেন্সৰ যেটো ষ্টেটমেন্ট দিলে এইটো নিশ্চয় আমাৰ সমাজত এটা ডাঙৰ বাৰ্তা যাব আৰু মই ব্যক্তিগতভাৱে মই নিজেও বিচাৰো যে প্ৰতিগৰাকী ছাত্ৰীসকলে বিশেষকৈ ছাত্ৰীসকলে ইন্ডিপেন্ডেন্ট হোৱাটো বিচাৰো আৰু মই নিজেও আমাৰ যিবিলাক ষ্টুডেন্টস থাকে ছোৱালী থাকে ক্লাছ 9 10 তেওঁলোকক কওঁ যে প্ৰথমতে নিজৰ এডুকেশ্যনটো কমপ্লিট কৰা শিক্ষাটো কমপ্লিট কৰিব লাগিব তাৰ পিছতহে তোমালোকে ঘৰত বিয়া বাৰুৰ কথা চিন্তা কৰিব বা যিবিলাক আমাৰ যেহেতু ঘৰৰ পৰা এদিন বিয়া দিব হেতু এটা বেলেগ কথা কিন্তু পিতৃ মাতৃক যাতে তোমালোকে নিজেও কিবা এটা ইনকাম কৰি পেলাই পিতৃ মাতৃক চোৱা বা ঘৰখন চোৱা আৰু লগতে নিজেও আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ নিজেও নিজক চলাব পৰাকৈ কিবা এটা উপাৰ্জনৰ ব্যৱস্থা কৰি লোৱা এই যিকোনো কাম হ'ব পাৰে ইয়াত কামৰ সৰু ডাঙৰ কথা নাই কোনোবাই ডক্টৰ হ'ব পাৰে কোনোবাই চাকৰি কৰিব পাৰে কোনোবাই সিলাই দোকান এখন দি পেলাই কাপোৰ সিলাই দোকান এখন দিও চলিব পাৰে বা কোনোবাই তামোল পাণৰ দোকান এখন দিও আত্মনিৰ্ভৰশীল হ'ব পাৰে ইয়াত কোনো লাজৰ কথা নাই গতিকে আজিৰ এই ভিডিঅ'টিত এখিনি কথা আলোচনা কৰিলো আপোনালোকে এই ক্ষেত্ৰত কি কয় কমেন্ট কৰি জনাব বুলি আশা কৰিলো ধন্যবাদ